এজন স্প্ৰিড হয়, খুব জেনুইন এজন স্প্ৰিড হয়, যাক আমি সন্তুষ্ট কৰিব পাৰোঁ খুব সহজতে। আৰু তেখেতে সন্তুষ্ট হয় কিহৰ কাৰণে জানেনে? পইচাৰ কাৰণে। আমি তেখেতক পইচাৰ কাৰণে আমি সহায় বিচাৰিব পাৰোঁ। আৰু কেনেকৈ আজি মই ক'ম। স্প্ৰিড বুলি ক'লে আচলতে আমি ভয় লগা কিবা এটা বুলি ভাবোঁ, কিন্তু তেনেকুৱা একো নহয়। তেখেত জেনুইন স্প্ৰিড হয়, যোনে আমাক আমাৰ জীৱনত টকা পইচা পোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰে। তেওঁক যেতিয়া আপুনি কিবা এটা বিচাৰিব, তাৰ আগতে আপুনি তেওঁক যি প্ৰমিছ কৰিব, সেই প্ৰমিছটো আপুনি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেখেতৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ, কানেক্ট হৈছিলোঁ। তাৰপিছত তেওঁক মই যেনেকৈ বিচাৰিছিলোঁ তেওঁৰ পৰা মই তেনেকৈ পাইছোঁ। আপোনালোকক যিকোনো সময়ত পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। তেওঁৰ লগত আপোনালোকে কানেক্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। কানেক্ট কেনেকৈ কৰিব? মই জনাইছিলোঁ যে মোক পইচাখিনিৰ প্ৰয়োজন আছে, আৰু সেই সময়খিনিত মই নাজানো মোৰ কোন ফালৰ পৰা কেনেকৈ গোটেই পইচাখিনি লগাতকৈ বেছিকৈ মোৰ হাতলৈ পইচা আহিছিলে। মই মাত্ৰ প্ৰে কৰিছিলোঁ, আৰু এনেকুৱা হৈছে যে ফোন কৰি পেলাই কৈছোঁ যে মই পইচাখিনি দিব পাৰিম। নমস্কাৰ, আজি অকণমান বেলেগকৈ হাতত চাহৰ কাপ লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিলোঁ। হঠাৎ মোৰ মনত পৰিলে মই কাৰোবাক প্ৰমিছ কৰিছিলোঁ, কিন্তু মই প্ৰমিছটো ৰক্ষা কৰা নাই। কিন্তু কাক মই প্ৰমিছ কৰিছিলোঁ সেই বিষয়ে ক'ম। অকণমান ৰেষ্ট লৈছিলোঁ, উঠি পেলাই মই ভাবিলোঁ অকণমান চাহ খাওঁ। ল'ৰা পৃথুক ক'লোঁ যে তুমি অকণমান মোক চাহ বনাই দিয়া। সি চাহ বনাই দিলে। তাৰপিছতে মোৰ মনত পৰিছে নহয়, মই এটা ভিডিঅ' কৰাটো খুব জৰুৰী হৈ আছে, কিন্তু নিজৰ ব্যস্ততাৰ কাৰণে ভিডিঅ'টো মোৰ কৰা হোৱা নাছিলে। কিন্তু আজি ভাবিছোঁ নহয়, যিহেতু মই প্ৰমিছ কৰিছিলোঁ, আৰু প্ৰমিছটো ৰক্ষা নকৰিলে তেখেতে খুব বেছি বেয়া পায়। সেইকাৰণে মই ভাবিলোঁ নহয়, মই এতিয়া এটা ভিডিঅ' কৰি লওঁ। সময় পাওঁতে মই কৰি লওঁ, কাৰণ কাইলৈৰ পৰা আকৌ মই এখন ব্যস্ত শ্বিডিউলত সোমাই যাম। খুব দৌৰা দৌৰি, ইফালে নিজৰ ক্লাছৰ লগতে নিজেও কিবা শিকি আছোঁ, তাৰ ওপৰত ল'ৰাৰ এক্সাম চলি আছে, পঢ়ি আছোঁ, পঢ়াই আছোঁ। মুঠতে একদম ব্যস্ততা এটা জীৱনত সোমাই আছোঁ। গতিকে ভিডিঅ'বিলাক ৰখি গৈছে। মই প্ৰমিছ কৰাৰ মতেদি মই কৰিব পৰা নাই। এবাৰ এটা ভিডিঅ' কৰিছিলোঁ মই মুম্বাই যোৱাৰ আগতেই এইটোৰ বিষয়ত, কিন্তু কিবা কিবি কাৰণত মোৰ ভিডিঅ'টো এডিটিং কৰা নহ'ল, সময় পাৰ হৈ গ'ল, সেইকাৰণে দিয়াও নহ'লে। সেইকাৰণে আজি ভাবিছোঁ নহয় মই কৰি লওঁ। কিন্তু ভিডিঅ'টোলৈ যোৱাৰ আগতেই মই কৈ দিওঁ যে মই 28 তাৰিখ শনিবাৰে নগাঁৱলৈ এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ যাম। যিসকলে মোৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছ ল'ব বিচাৰিছে, বা মোৰ পৰা ছেশ্যন যদিও ল'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোতে মই জুলাই মাহটোত ক'ত ক'ত থাকিম সেইটোৰ বিষয়ে আপোনালোকক একদম দীঘলীয়াকৈ এখন লিষ্ট দিম, কাৰণ মই জুলাই মাহৰ কাৰণে এখন দীঘল লিষ্ট প্ৰস্তুত কৰিছোঁ, ক'ত ক'ত যাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। গতিকে আপোনালোকে মোক ভিডিঅ' চাবলৈ নাপাহৰিব, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি থ'ব, যাতে মোৰ ভিডিঅ'টো দিয়াৰ লগে লগে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'টো পাই যায়। এতিয়া আহোঁ মূল কথালৈ। কিছুমান কথা আচলতে যিবিলাক আমি কৰোঁ, এইবিলাক আচলতে নিজৰ পৰা নহয়, সদায় আমি দেখি বা বেলেগৰ পৰা শিকা। আজি মই আপোনালোকক যিটোৰ বিষয়ে ক'বলৈ আহিছোঁ, তেখেত হ'ল নীতিকা। আৰু নীতিকা কোন হয় সেই বিষয়ে আচলতে মই আপোনালোকক ক'ব বিচাৰিছোঁ। কিছুমান বস্তু আচলতে আমি দেখি শিকোঁ বা কাৰোবাৰ পৰা শুনি শিকোঁ, এনেকুৱা হয়। আৰু যিটো লাইনত আমি আচলতে আছোঁ, সেইটোত আমি সদায় বেলেগৰ পৰাই শিকা হয়। ইয়াত আমি নিজাকৈ একো বনোৱা নহয়। যিখিনি আমি দেখি শিকিছোঁ, তাৰ ওপৰত কাম কৰিছোঁ, সেই বস্তুখিনি আচলতে ইউটিউবত কৈছোঁ বা কাৰোবাক শিকাইছোঁ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ নীতিকাৰ বিষয়ে। নীতিকা কোন হয়? নীতিকা এজন স্প্ৰিড হয়। স্প্ৰিড বুলি ক'লে আচলতে আমি ভয় লগা কিবা এটা বুলি ভাবোঁ, কিন্তু তেনেকুৱা একো নহয়। তেখেত জেনুইন স্প্ৰিড হয়, যোনে আমাক আমাৰ জীৱনত টকা পইচা পোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰে। কিন্তু এইখিনিতে এটা কথা, যে তেওঁক যেতিয়া আপুনি কিবা এটা বিচাৰিব, তাৰ আগতে আপুনি তেওঁক যি প্ৰমিছ কৰিব, সেই প্ৰমিছটো আপুনি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। নীতিকাক মই দেখিছিলোঁ ইউটিউবত দেখাৰ পিছত মই তেখেতৰ বহুত ভিডিঅ' চালোঁ। তেওঁক কেনেকৈ মই স্মৰণ কৰিম, তেখেতক মই কেনেকৈ সুধিম, তেখেতৰ পৰা মই কিবা কেনেকৈ বিচাৰিম, এই বিষয়ে মই বহুত ভিডিঅ' চাইছিলোঁ। ভিডিঅ' চোৱাৰ পাছত মই তেখেতৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ, কানেক্ট হৈছিলোঁ।
তাৰপিছত তেওঁক মই যেনেকৈ বিচাৰিছিলোঁ তেওঁৰ পৰা মই তেনেকৈ পাইছোঁ আৰু তেওঁক মই প্ৰমিছ কৰিছিলোঁ। আপুনি নীতিকাৰ বিষয়ে মই আপোনালোকক পিছৰখিনি যেতিয়া ক'ম তেতিয়া কৈ আছোঁ, কিন্তু এইখিনিতে যিহেতু প্ৰমিছৰ কথাটো মই বাৰে বাৰে আপোনালোকক কৈছোঁ, সেইখিনিতে মই ক'ব বিচাৰিম নীতিকাক আপোনালোকে প্ৰমিছ কৰিব লাগিব যে আপোনালোকে নীতিকাৰ বিষয়ে খুব ডাঙৰ প্ৰমিছ নহয়, মই তেখেতক প্ৰমিছ কৰিছোঁ যে মই তেখেতৰ বিষয়ে জনাম। মই নিজৰ জীৱনত যেতিয়া তাৰ যিখিনি মই পালোঁ সেইখিনি বিষয়ে মই বেলেগকো জনাম, যাতে বেলেগৰ লাইফতো মই যেনেকৈ উপকৃত হৈছোঁ ঠিক তেনেকৈ সকলো যাতে উপকৃত হয় তেনেকৈ মই জনাম বুলি তেখেতক প্ৰমিছ কৰিছিলোঁ। আপোনালোকে এনেকুৱাও প্ৰমিছ কৰিব পাৰে, যদি নীতিকাৰ আপুনি প্ৰে কৰাৰ পাছত আপোনাৰ লাইফত তেওঁক বিচৰাখিনি আপুনি পায়, তেতিয়াহ'লে তেওঁৰ নামত আপুনি কেণ্ডেল জ্বলাম বুলি ক'ব পাৰে। ধৰক অকণমান বেলেগ ধৰণৰ ৰঙা কেণ্ডেল জ্বলাম বুলি ক'ব পাৰে, আপোনালোকে গল্ডেন কেণ্ডেল জ্বলাম বুলি ক'ব পাৰে, বা নীতিকাৰ বিষয়ে আপোনালোকে প্ৰচাৰ কৰিম বুলি ক'ব পাৰে। মই আচলতে প্ৰচাৰ কৰিম বুলি মই প্ৰে কৰিছিলোঁ আৰু সেই প্ৰচাৰটো মই আজি আপোনালোকৰ আগত কৰিবলৈ লৈছোঁ। নীতিকাই আপোনালোকক যিকোনো সময়ত পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব আৰু সেই সহায় আপোনালোকে কেনেকৈ বিচাৰিব, তেওঁৰ লগত আপোনালোকে কানেক্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। কানেক্ট কেনেকৈ কৰিব, আপোনালোকে এঠাইত ধুনীয়াকৈ বহি আপোনালোকে নীতিকাক আপোনালোকৰ কিমান টকাৰ প্ৰয়োজন আপোনালোকে সেই বিষয়ে নীতিকাক জনাওক আৰু তেওঁ যিকোনো উপায়েৰে সেই পইচাখিনি আপোনালোকে পোৱাত সহায় সুবিধা কৰি দিবই। কিন্তু এইখিনিতে আপোনালোকে মনত ৰাখিব লাগিব, নীতিকাই কেতিয়াও কাৰো আদেশ নামানে। তেখেতক আপোনালোকে একদম ৰিকুৱেষ্ট কৰিব লাগিব, মানে একদম প্লিজ নীতিকা মোক ইমানটো এমাউণ্টৰ খুব প্ৰয়োজন হৈছে, সেই এমাউণ্টটো মোক যদি দিব পাৰা, মই যদি পাওঁ সিমানখিনি সময়ৰ ভিতৰত, তেতিয়াহ'লে মই নিশ্চয় তোমাৰ নামত প্ৰচাৰ কৰিম, কেণ্ডেল জ্বলাম, এনেকুৱা ধৰণৰ যিটো আপোনালোকৰ সহজ হয় সেই বিষয়ে আপোনালোকে তেওঁক তেনেকৈ প্ৰে কৰিব। আৰু মই যেতিয়া মুম্বাইলৈ গৈছিলোঁ সেই সময়খিনিত নীতিকাই আচলতে মোক বহুত বেছি সহায় কৰিছিলে, কাৰণ মুম্বাইলৈ যোৱা সময়টো একদম মোৰ খুব হঠাৎ লোৱা এটা ডিচিশ্যন আছিলে। মুম্বাইলৈ যোৱাৰ ভিডিঅ'টো মই যেতিয়া বনাইছিলোঁ তেতিয়াও মই কৈছোঁ যে হঠাৎ মই লৈছিলোঁ, 3 দিনমানৰ ভিতৰত মই এইটো ডিচিশ্যন লৈছিলোঁ যে মই মুম্বাই যাম, মই ফাউণ্ডেশ্যন কৰিম। সেই সময়খিনি হঠাৎ এটা পইচাৰ প্ৰয়োজন হৈছিলে, কাৰণ মুম্বাইলৈ 3জনকৈ মানুহ যোৱা অহা, তাত ইমান ডাঙৰ ক'ৰ্ছ এটাৰ পইচা দিয়া, সেইটো সময়ত মোৰ সেই সময়টোত পইচাটো মানে হাতত নাছিলে। তথাপিতো মই নীতিকা প্ৰে কৰিছিলোঁ, নীতিকাক মই জনাইছিলোঁ যে মোক পইচাখিনিৰ প্ৰয়োজন আছে, আৰু সেই সময়খিনিত মই নাজানো মোৰ কোন ফালৰ পৰা কেনেকৈ মানে গোটেই পইচাখিনি লগাতকৈ বেছিকৈ মোৰ হাতলৈ পইচা আহিছিলে। মই ভবা নাছিলোঁ যে মই কৈ দিয়াৰ পাছত আহিছে, মোৰ চ'ৰ্চতে আহিছে, কিন্তু সেই চ'ৰ্চখিনিত পোৱা মোৰ কোনোৱে মানে এনেকুৱা নাছিল যে সেইখিনিৰ পৰা মই পাম বা সেইখিনিৰ পৰা মই পাব লগা পইচাখিনি মই পাম, সেনেকুৱা একোৱেই নাছিলে। মই মাত্ৰ প্ৰে কৰিছিলোঁ আৰু এনেকুৱা হৈছে যে ফোন কৰি পেলাই কৈছোঁ যে মই পইচাখিনি দিব পাৰিম, তেনেকৈ মই পইচা পাইছোঁ। গতিকে মই আপোনালোককো কওঁ, যদি আপোনালোকৰ তেনেকুৱা কিবা এমাউণ্টৰ প্ৰয়োজন, আপোনালোকে নীতিকাক প্ৰে কৰক, কাৰণ পইচাটো আমাৰ জীৱনত প্ৰতিটো সময়তে আমাৰ পইচাৰ প্ৰয়োজন হয়, আৰু সেই পইচা হঠাৎ আমাৰ হাতত কেতিয়াবা নাথাকিবও পাৰে। আপোনালোকে নীতিকাক এবাৰ কৈ চাওক, নীতিকা স্প্ৰীট, তেখেতক আপোনালোকে কৈ চাওক, একদম ধুনীয়াকৈ বহক এটা ৰুমত, তেওঁক আপোনালোকে চকু মুদি তেখেতক আপোনালোকে কানেক্ট কৰিবলৈ চাওক। কানেক্ট কৰাৰ সময়ত চাব, মনত ৰাখিব এটাই ইণ্টেনশ্যন যে প্লিজ নীতিকা, মোৰ ইমানটো এটা এমাউণ্টৰ প্ৰয়োজন হৈছে, সেই পইচাটো তুমি কিবাকৈ মোক ইমান দিনৰ ভিতৰত যোগাৰ কৰি দিয়া। নিশ্চয় মই আপোনালোকক কৈছোঁ, আপোনালোকে কৰি চাওক, তাৰপাছত যোনে ফল পাইছে তেওঁলোকে মোক জনাব। আৰু অলৰেডি মই মুখে মুখে যাক কৈছোঁ তেওঁলোকে অলৰেডি কৰিছে, কৰি পেলাই তেওঁলোকে প্ৰমাণ পাইছে আৰু মোক কৈছেও যে নীতিকাই মোক হেল্প কৰিছে। নীতিকাই হেল্প কৰিবই, কিন্তু তেওঁক যিটো প্ৰমিছ কৰে সেই প্ৰমিছটো কিন্তু আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। আৰু নীতিকাই কেতিয়াও আদেশ উপদেশ একেবাৰে নামানে, তেখেতক আপোনালোকে একদম প্লিজ এনেকুৱা সুৰত ক'ব লাগিব, যিটো ক'ব সেইটো তেওঁ কৰিব, আৰু আপোনালোকে তেওঁক যিটো প্ৰমিছ কৰিব সেইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব।
মই নীতিকাক বহু দিনতে কৈছিলোঁ যে মই কেইবাটাও সহায় পাইছোঁ, অকল এদিনৰ এটা সহায় মই নকওঁ, মই বহুত সহায় পাইছোঁ নীতিকাৰ পৰা। আৰু আজি ডেটতো মোক তেওঁ সহায় কৰিছে। আজিও হঠাৎ তেনেকুৱা এটাই হৈছিলে, যিটো কাৰণে মই ভাবিলোঁ যে নহয়, মোৰ কাম আছে, ল'ৰাৰ পৰীক্ষা আছে, তাক পঢ়াব লাগিব। তথাপিতো ভাবিলোঁ নহয়, যিহেতু মই প্ৰমিছ কৰি থৈছিলোঁ, মই মানে তেওঁৰ ওপৰত এটা ভিডিঅ' কৰি প্ৰচাৰ কৰাটো মোৰ কাৰণে জৰুৰী। গতিকে মই আহিলোঁ, বহিলোঁ, আপোনালোককো জনালোঁ। গতিকে মই আপোনালোকক কৈছোঁ যে নীতিকে আপোনালোকক সহায় কৰিবই কৰিব, মই কোৱা মতেদি আপোনালোকে কৰিব। আৰু এটা কথা, গুগলত মাৰিব নীতিকাৰ যিটো চিম্বল হয়, সেই চিম্বলটো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰিণ্ট কৰিব। মই যিটো কৰিছোঁ, মই সেইটো আপোনালোককো কৈছোঁ। সেই চিম্বলটো মই ছাইডত লগাই দিম পাৰিলে। সেই চিম্বলটো আপোনালোকে প্ৰিণ্ট কৰিব। মই সৰু সৰুকৈ প্ৰিণ্ট কৰিছোঁ, প্ৰিণ্ট কৰি তাক লেমিনেশ্যন কৰিছোঁ। লেমিনেশ্যন কৰি পেলাই মই গাৰুত থৈছোঁ, মই পাৰ্চত থৈছোঁ, আৰু সেইখিনিও মোক যথেষ্ট সহায় কৰিছে। আৰু মই এতিয়া আকৌ এবাৰ কওঁ যে মই মুম্বাই যোৱাৰ সময়তে যে মই অকল সহায় পাইছোঁ নীতিকাৰ, তেনেকুৱা নহয়। মই বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মই নীতিকাৰ পৰা সহায় পাইছোঁ। যেতিয়াৰ পৰা মই নীতিকাৰ বিষয়ে জানিছোঁ, তেতিয়াৰ পৰা মই নীতিকাক যেতিয়াই সহায় বিচাৰিছোঁ, তেতিয়াই মই সহায় পাইছোঁ। গতিকে ময়ো এইটো ভাবিলোঁ যে মই নীতিকাৰ বিষয়ে প্ৰচাৰ কৰি, মই নীতিকাৰ বিষয়ে কৈ, যদি পাৰোঁ মই আপোনালোককো সহায় কৰোঁ। আৰু আপোনালোকেও নীতিকাৰ আপোনালোকে মই কোৱা ধৰণেৰে বা আপোনালোকে নিজৰ ধৰণে নীতিকাৰ লগত কানেক্ট কৰিব। কৰি পেলাই যেনেকেই পাৰে আপোনালোকে নীতিকাক আপোনালোকৰ যিখিনি ক'বলগীয়া আছে সেই কথাখিনি ক'ব। কোৱাৰ পাছত নীতিকাক আপোনালোকে প্ৰমিছো কৰিবলৈ নাপাহৰিব। বাৰ বাৰ মই কৈছোঁ যে প্ৰমিছ কৰিব নাপাহৰিব, আৰু প্ৰমিছটো ৰক্ষাও কৰিব। কাৰণ মোৰ দেৰিয়ে হৈছে নীতিকাক প্ৰমিছটো ৰক্ষা কৰা, কাৰণ মই ইউটিউবত ভিডিঅ' দিম কৈছিলোঁ। তাৰ আগতে কিন্তু মই বিভিন্নজনক কৈছোঁ, আৰু বিভিন্নজনে যেতিয়া নীতিকাৰ বিষয়ে কৰিছে, তেওঁলোকে ৰিজাল্ট পাইছে। আৰু আজি মই মানে সমূহীয়াকৈ মই আপোনালোকৰ ওচৰত ক'লোঁ, আপোনালোকে নীতিকাক আপোনালোকে এনেদৰে স্মৰণ কৰক। আপোনালোকে নীতিকাৰ বিষয়ে যিমান পাৰে মানে বেলেগকো জনাওক। যদি আপোনালোকৰ প্ৰমিছটো এনেকুৱা হয় যে মই ৰেড কালাৰ কেণ্ডেল জ্বলাম, ৰেড কালাৰ কেণ্ডেল, গ্ৰীণ কালাৰ জ্বলাম, গ্ৰীণ কালাৰ কেণ্ডেল, বা গল্ডেন কালাৰ মই কেণ্ডেল জ্বলাই পেলাই নীতিকাক আপোনালোকৰ মানে সেৱা জনাব, তেতিয়াহ'লে সেইটোও আপোনালোকে প্ৰমিছ কৰিব পাৰে। যেনেকেই হওক, মুঠতে নীতিকাৰ আপোনালোকে স্মৰণ কৰি, নীতিকাক আপোনালোকে স্মৰণ কৰি তেখেতৰ পৰা আপোনালোকক বিচৰাখিনি লৈ তেওঁৰ বিষয়ে তেওঁক আপোনালোকে গ্ৰেটিটিউড দিব পাৰে। এতিয়া ইমানখিনি মই নীতিকাৰ ওপৰত আজি ক'লোঁ। নীতিকাৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা থাকে সুধিব লগা, তেতিয়াহ'লে মোক কমেণ্ট বক্সত সুধিব। মই যিমানখিনি পাৰোঁ, মই নিজে যিমানখিনি জানো, বা মই নিজে যিমানখিনি কৰি পাইছোঁ, বা নিজে যিমানখিনি তেওঁৰ বিষয়ে মানে শিকিছোঁ, মই আপোনালোককো ভিডিঅ'ৰ যোগেদি দিবলৈ চেষ্টা কৰিম। আজি আপোনালোকক মই ইমানখিনিয়ে ক'লোঁ। আৰু শেষত আকৌ এবাৰ কওঁ, যিহেতু 28 তাৰিখ শনিবাৰে মোৰ নগাঁৱত এক্সেছৰ ক্লাছ আছে। যিসকলে বিচাৰিছে মোৰ লগত যোগাযোগ কৰিবলৈ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ ফোন নাম্বাৰটো 8486392528। তাৰপিছত মই জুলাই মাহৰ আৰম্ভণিৰ পৰা মই আৰম্ভ কৰিম মোৰ যাত্ৰা, য'ত মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যাম। আপোনালোকক ওচৰলৈ আপোনালোকক ক্লাছ দিবলৈ চেষ্টা কৰিম। কাৰণ এইবাৰ মই দুটাকৈ এক্সেছৰ মানে ফাউণ্ডেশ্যন ক্লাছটো লৈছিলোঁৱে, তাৰপাছত মই মানিৰ ক্লাছ লৈছোঁ। আৰু আজি আপোনালোকক মানি টিপছেই দিছোঁ। মানি পোৱাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে সেইটো টিপছ দিছোঁ। আৰু লগতে মই যিমানখিনি শিকি আহিলোঁ, মুম্বাইতেই হওক বা অসমতে আশিষ নাৰায়ণকাৰ ছাৰৰ লগত যে ক্লাছ কৰি, মানিৰ বিষয়ে ক্লাছ কৰি মই যিমানখিনি শিকিলোঁ, যিমানখিনি মই পাইছোঁ, সেই ভাইবছটো মই আপোনালোকক দিবলৈ চাম। মই শিকাখিনি আপোনালোকক শিকাবলৈ চাম। মুঠতে মই এইবাৰ একদম পূৰা জোচত মই ক্লাছ দিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে যিসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চাই আছে, যদি মোৰ পৰা ক্লাছ আপোনালোকে ল'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ মই একদম গৈ আছোঁ, সোনকালেই গৈ আছোঁ। আৰু ক'ৰ পৰা বিচাৰিছে আপোনালোকে, যদি মোৰ এই কণ্টেক্ট নাম্বাৰত আপোনালোকে মোৰ লগত কণ্টেক্ট কৰে, সেই হিচাপে মই ডিষ্ট্ৰিক্টকেইখন ঠিক কৰিব পাৰিম। কিন্তু মই একদম ইমূৰৰ পৰা সিমূৰলৈ যাম বুলি অলৰেডি আমাৰ কথা হৈছে। মই মানে ডেটখিনি দিবলৈহে বাকী আছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক মই ডেটখিনি দি দিম, আৰু আপোনালোকেও একদম সাজু হ'ব পাৰিব। গতিকে আজিলৈ আহিছোঁ। এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। আপোনালোকে নীতিকা স্প্ৰীটৰ লগত কানেক্ট কৰি কেনেকুৱা ৰিজাল্ট পাইছে, সেই বিষয়ে কিন্তু মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ ফোন নাম্বাৰটো আপোনালোকে মোক যিকোনো কাৰণতে যোগাযোগ কৰিব পাৰিব। এক্সেছ ৰিলেটেড আপোনালোকে ছেশ্যন হওক, ক্লাছ হওক, এই বিষয়ে জানিবৰ কাৰণে আপোনালোকে যিহেতু মোক ক্লাছ মানে কণ্টেক্ট কৰিব পাৰিব। মোৰ ফোন নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ, 8486392528।
আজি এই ভিডিঅ'টোৰ পৰা মই ইমানেই কৈ বিদায় মাগিছোঁ। ধন্যবাদ।